নাটনিৰ বিষয়টো উত্থাপিত হৈছে আমি সকলোৱে জানো যে আমাৰ ষ্টেটৰ পিটিআৰ ভাল কিন্তু নিৰ্দিষ্ট কিছুমান স্কুলৰ পিটিআৰটো বেয়া ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই ইয়াৰ কাৰণে ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়া লোৱা হৈছে আৰু ৰেচনেলাইজেশ্যনৰ দ্বাৰা আমাৰ তথ্য মতে আমি বহুখিনি সমস্যা শিক্ষকৰ নাটনিৰ সমস্যা সমাধান কৰিবৰ কাৰণে সক্ষম হৈছো প্ৰত্যেক জিলা আয়ুক্তৰ লগত এজন অতিৰিক্ত জিলা আয়ুক্ত ইনচাৰ্জ এডুকেশ্যন থাকে জিলা শিক্ষা বিষয়া সকলো আছে মই মাননীয় বিধায়কসকলক অনুৰোধ জনাম যে নিৰ্দিষ্ট কোনো বিদ্যালয়ত যি শিক্ষকৰ নাটনি আছে সেইটো জিলা আয়ুক্তক অৱগত কৰিব শিক্ষকৰ নাটনি কিয় হয় মোৰ ষ্টেট পিটিআৰ আজিও এলপি স্কুলত 20:1 প্ৰতি 20 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক আছে কিন্তু তাৰ পাছতো কিছুমান বিদ্যালয়ত শিক্ষক নাই তাৰ মানে আমাৰ শিক্ষকসকলে কিছুমান অঞ্চলত পিছপৰা অঞ্চলবিলাকত ভিতৰুৱা অঞ্চলবিলাকত তেওঁলোকে শিক্ষকতা কৰিবলৈ যাব নিবিচাৰে দ্বিতীয় এটা কথা হ'ল যে আমাৰ শিক্ষকৰ পদটো তাৰ কেডাৰটো জিলা ভিত্তিক গতিকে শিক্ষক এজনৰ বদলীকৰণ এখন জিলাৰ পৰা আন এখন জিলালৈ নহয় সচৰাচৰ পুলিচৰ চাকৰি কি ষ্টেট কেডাৰ গতিকে তেখেতৰ পোষ্টিং হদিয়াৰ পৰা ধুবুৰীত হ'ব পাৰে কিন্তু শিক্ষকৰ চাকৰি জিলা ভিত্তিক গতিকে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি কৰাত আইনগত যেহেতু বাধা আছে তাৰ কাৰণে শিক্ষক বদলীকৰণৰ 2017 চনত এখন বিল আনিব লগা হ'ল এখন আইন আহিল যিখন আইনৰ অধীনত যদি শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীয়ে 10 বছৰ সম্পূৰ্ণ কৰে তেতিয়াহ'লে তেখেতে নিজৰ ঘৰৰ জিলাখনলৈ বা ওচৰৰ জিলা এখনলৈ বদলি হ'ব পাৰে মাননীয় উপাধ্যক্ষ মহোদয় এটা অনলাইন পৰ্টেলৰ জৰিয়তে কোনো ফাইল নোহোৱাকৈ আমি প্ৰায় 35,000 শিক্ষকৰ বদলীকৰণ ইতিমধ্যে সম্পূৰ্ণ কৰিছো এতিয়া ধুবুৰী মানকাছাৰ বৰপেটা আদি জিলাত কৰ্মৰত শিক্ষক যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকৰ যদি পৰ্টেল খোলা যায় অনলাইন পৰ্টেলত লিখা আছে ট্ৰান্সফাৰ এপ্ৰুভ কিন্তু সাবজেক্ট টু ৰিলিজ মানে ৰিলিজটো হ'ব সাবজেক্ট টু ৰিপ্লেচমেন্ট কাৰণ আজি গোৱালপাৰা হওক ধুবুৰী মানকাছাৰ তাতে পিটিআৰটো হাই মানে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ সংখ্যা কম সেইকাৰণে মই বহুত শিক্ষকৰ বদলীকৰণত অনুমোদন জনোৱাৰ পাছতো তেওঁলোকৰ ৰিলিজ অৰ্ডাৰটো দিয়া নাই তেতিয়া তেওঁলোকৰ ৰিপ্লেচমেন্ট পাব অৰ্থাৎ নতুন শিক্ষক আহিব তেতিয়াহ'লেহে তেওঁলোকে ৰিলিজ অৰ্ডাৰ লৈ তাৰ পৰা যাব পাৰিব এতেকে এই গোটেইখিনি সমস্যা মই মাননীয় মুখ্যমন্ত্ৰীক জনাইছো যে মই শিক্ষকক বদলি এপ্ৰুভ কৰিছো কিন্তু মই ৰিলিজ দিব পৰা নাই কাৰণ তাত বিকল্প অন্য এজন শিক্ষকক আমি নিযুক্তি এতিয়া দিব পৰা নাই দ্বিতীয় এটা সমস্যা ক'ত আছে শিক্ষকসকল যাব নিবিচাৰে দুৰ্গম অঞ্চলবিলাকত এনেকুৱা বহুত চহৰ অঞ্চল আছে য'ত কোনো শিক্ষকে তালে বদলি হৈ ৰেচনেলাইজ হৈ যাব নিবিচাৰে গতিকে সৰ্বশক্তি প্ৰয়োগ কৰে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলায় যাতে তেখেতৰ বদলীকৰণটো চহৰ অঞ্চললৈ নহয় মাননীয় মুখ্যমন্ত্ৰীৰ লগত সিদিনাখন এই বিষয়ত আলোচনা কৰিছো তেখেতে কৈছে এটা উপায় আছে যে আমি শিক্ষকৰ পদ এই চহৰ অঞ্চলত দুৰ্গম অঞ্চলত এনেকুৱাকে ইয়াক স্কুল কেডাৰ কৰি পেলাব লাগিব অৰ্থাৎ মই যদি আলুপাতি চৰৰ এখন বিদ্যালয়ত সেই বিদ্যালয়খনৰ কাৰণে শিক্ষকৰ পদ সৃষ্টি কৰিম যিটো সেইখন বিদ্যালয়ৰ পৰা তেওঁ বেলেগ কোনো বিদ্যালয়লৈ বদলি হৈ যাব নোৱাৰে বা এটা চৰত এটা ক্লাষ্টাৰ কৰিম তেওঁ সেই চৰটোৰ ভিতৰতে এখন স্কুলৰ পৰা আন এখন স্কুললৈ যাব পাৰিব কিন্তু তেওঁ ধুবুৰী টাউনলৈ ওলাই আহিব নোৱাৰে আৰু ওলাই আহিবলৈ হ'লে তেওঁ চাকৰিটো পদত্যাগ কৰি থৈ আহিব লাগিব এনেকুৱা যদি কঠোৰ ব্যৱস্থা আমি গ্ৰহণ নকৰো তেনেহ'লে অসমৰ ভিতৰুৱা অঞ্চলবিলাকত আমি শিক্ষক শিক্ষয়িত্ৰীক দিয়া কামটো এটা দুৰূহ কাম আমাৰ হৈ পৰিব মাজতে আমি পৰিকল্পনা কৰিছিলো যে আমি অসমৰ বিদ্যালয়সমূহক দুৰ্গম অঞ্চল সুগম অঞ্চল বুলি ভাগ কৰিম আৰু প্ৰত্যেককে বাধ্যতামূলকভাৱে দুৰ্গম অঞ্চলত 5 বছৰ বা 10 বছৰ তেওঁলোকে চাকৰি কৰিবই লাগিব
কিন্তু তাতো যেহেতু এই অৱকাশটো থাকিব যে তেখেতে ট্ৰেন্সফাৰ হৈ ওলাই আহিব পাৰে, সেই পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক উপদেশ দিছে যে আপুনি একোটা দুৰ্গম অঞ্চলৰ ক্লাষ্টাৰ ভিত্তিক কেডাৰ সৃষ্টি কৰক আৰু সেই ক্লাষ্টাৰতে শিক্ষকজন পোষ্টিং হ'ব আৰু তাৰ পৰা তেওঁ বদলি নহয়। দ্বিতীয়বাৰ আমি এনেকুৱা কথাও ভাবিছো যে এই বেকৱাৰ্ড এৰিয়া চহৰ অঞ্চলৰ কাৰণে ক্লাষ্টাৰ ভিত্তিক যি নতুন শিক্ষকৰ কেডাৰ আমি সৃষ্টি কৰিম, তাতে সেই অঞ্চলৰ যদি কোনো আবেদনকাৰী প্ৰাৰ্থী থাকে সেই প্ৰাৰ্থীক 5 নম্বৰ বা 10 নম্বৰ এক্সট্ৰা নম্বৰ দিয়াৰ কাৰণেও ব্যৱস্থা কৰিম, যাতে সেই অঞ্চলৰ ল'ৰাই চাকৰি পায়, এই দুৰ্গম অঞ্চলৰ ল'ৰাই যাতে চাকৰি পায় আৰু তেওঁ নিজৰ গাঁৱত নিজৰ অঞ্চলত তেওঁ যাতে শিক্ষকতা কৰে। ইয়াৰ জৰিয়তে আমি এই শিক্ষকৰ নাটনিৰ সমস্যা দূৰ কৰাৰ কাৰণে চেষ্টা কৰিছো। আন এটা সমস্যা শিক্ষা বিভাগৰ যে আমি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া দীঘলীয়া, স্বাভাৱিক কথা। যিকোনো নিয়মীয়া নিযুক্তি পৰীক্ষা আজি এডভাৰটাইজমেণ্ট দি মই কালি নিযুক্তি দিব নোৱাৰো। স্বচ্ছ নিকাভাৱে তাৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছত আমি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। কোন সিংঘানিয়া ইউনিভাৰ্চিটি ক'ত এখন তেখেতে অনা BEdৰ চাৰ্টিফিকেটখন জেনুইন হয় নে নহয়, ইউনিভাৰ্চিটি পাছ কৰা চাৰ্টিফিকেটখন জেনুইন হয় নে নহয়, এইটো পৰীক্ষা কৰিব লাগিব। সেই অনুষ্ঠানৰ লগত যোগাযোগ কৰি কৰ্ণাটক তামিলনাডুৰ শিক্ষানুষ্ঠানৰ লগত যোগাযোগ কৰি অথেন্টিচিটিটো আমি প্ৰুভ কৰিব লাগিব। এই প্ৰক্ৰিয়াটো দীঘলীয়া, কিন্তু যেতিয়া ভেকেঞ্চি থাকে এনেকুৱা দীঘলীয়া নিযুক্তিৰ প্ৰক্ৰিয়া চলি থাকিলে ভেকেঞ্চিৰ বিপৰীতে আমি ঠিকাভিত্তিক নিযুক্তি কেতিয়াবা আগতে দিছিলো, কিন্তু এতিয়া ঠিকাভিত্তিক নিযুক্তি দিবলৈ এনেকুৱা ভয় হৈছে যে ঠিকাভিত্তিক নিযুক্তি আগদিনাখন দিব, পিছদিনাখনে এটা ইউনিয়ন গঠন হয় আৰু তাৰ পাছত তেওঁলোকে হাইকোৰ্টত গৈ পেলাই কেছ কৰে আৰু কেছ কৰি তেওঁলোকে নিয়মীয়াকৰণৰ দাবী কৰে আৰু নতুন নিযুক্তিৰ প্ৰক্ৰিয়াটোত ষ্টে অৰ্ডাৰ লগাই দিয়ে। আজি পলিটেকনিকৰ কথা ইয়াত উল্লেখ কৰিছো। আজি শিক্ষা বিভাগৰ কাৰণে যিটো পেইন যে হাইকোৰ্টৰ কেছৰ কাৰণে 17 চনৰ পৰা আৰম্ভ কৰি 24 চনলৈকে এজনো শিক্ষক নিযুক্তি দিব নোৱাৰা এটা অৱস্থা হৈ গ'ল। আজি হাইকোৰ্টৰ কেছ আমাৰ সপক্ষে আহিলে এতিয়া আমি লগে লগে গোটেই নিযুক্তিবিলাক দি দিছো। গতিকে কন্টেক্সুৱেল ঠিকাদাৰ কন্টেক্সুৱেল বা ঠিকাভিত্তিক চাকৰি নিযুক্তি দি নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়াটো বন্ধ হৈ যোৱাৰ যি আশংকা থাকে, সেই আশংকাৰ কাৰণে আমি ঠিকাভিত্তিক নিযুক্তি দি শিক্ষকৰ নাটনিৰ সমস্যাটো দূৰ কৰা যিটো অপশ্যন আছে সেই অপশ্যনটোৰ পৰা আঁতৰি আহিছো। এতিয়া এটা বেলেগ অপশ্যনলৈ যাব বিচাৰিছো। ৰাষ্ট্ৰীয় শিক্ষানীতিত ইণ্টাৰ্ণশ্বিপৰ ওপৰত বহুত গুৰুত্ব দিছে। এতেকে আমি বিশ্ববিদ্যালয়ৰ লগত কথা পাতিছো যে আপোনালোকে আমাৰ স্কুলবিলাকত আপোনালোকৰ মানে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আনকি গ্ৰেজুৱেট ষ্টুডেণ্ট যিসকল আছে তেওঁলোকক ইণ্টাৰ্ণশ্বিপ কেনেকে দিব পাৰে, তেওঁলোক তাৰ বিনিময়ত আমি কিবা এটা মাননিও দিম। গতিকে ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে আমি কিছু ইণ্টাৰ্ণ পাব পাৰো নেকি যিসকলে বিদ্যালয়ত সামূহিকভাৱে শিক্ষাদান কৰিব। আন এটা অপশ্যনো আমি ভাবিছো যে এটা ফেলোশ্বিপ, এবছৰীয়া এটা ফেলোশ্বিপ হায়াৰ এডুকেশ্যন ইনষ্টিটিউচনত যিসকল থাকে তেওঁলোকৰ কাৰণে এটা এবছৰীয়া ফেলোশ্বিপ আমি সৃষ্টি কৰিম, আছাম এডুকেশ্যন ফেলোশ্বিপ, যিটো ফেলোশ্বিপৰ অধীনত আৰু যিহেতু এইটো ফেলোশ্বিপ পূৰ্ণাংগ টিচাৰ পোষ্ট নহয়, গতিকে তাত টেট, DLED, BEd, BEd এই যিখিনি মেণ্ডেটৰী ৰিকুৱাৰমেণ্ট আছে এই ৰিকুৱাৰমেণ্টখিনি তাত প্ৰযোজ্য নহ'ব। তেওঁলোক উচ্চ শিক্ষা অনুষ্ঠানৰ পৰা পাছ কৰি ওলাই আহিছে, নতুন পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট, তেওঁলোকে এবছৰৰ কাৰণে এটা ফেলোশ্বিপ কৰিব, কোনোবা এখন বিদ্যালয়ত শিক্ষাদান কৰিব। ইয়াৰ দ্বাৰাও আমি এই শিক্ষকৰ নাটনিৰ সমস্যাটো দূৰ কৰাৰ কথা ভাবিছো। টিউটৰসকল টিচাৰলৈ উন্নীত হ'ব পাৰে যদি 5টা বছৰৰ ভিতৰত তেওঁলোকে প্ৰফেচনেল কোৱালিফিকেশ্যন আয়ত্ত কৰে। এতিয়া প্ৰফেচনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে, আজি এটা প্ৰপ'জেল, কালি 2টা প্ৰপ'জেল, বেটছ বাই বেটছ হৈছে। আমি বিত্ত বিভাগৰ লগত আলোচনা কৰিছো যে গোটেইখিনিক একেলগে সামৰি লৈ 5টা বছৰ হৈ যোৱাৰ পাছত আৰু এইটো বিবেচিত নহ'ব। 6 নম্বৰ বা 7 নম্বৰ বছৰটোত কোনোবাই যদি প্ৰফেচনেল কোৱালিফিকেশ্যন আয়ত্ত কৰে তেনেহ'লে এই আইন সংশোধন নকৰাকৈ তেওঁ টিচাৰ হ'ব নোৱাৰিব। টিচাৰ হ'বলৈ হ'লে 5টা বছৰৰ ভিতৰতে প্ৰফেচনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিব লাগিব আৰু যিসকলে আয়ত্ত কৰিছে
স্বাভাৱিকভাৱেই শিক্ষা বিভাগ যিহেতু চাৰ্টিফিকেটৰ জালিয়াতি আগতে বহুত ধৰা পৰিছে যিহেতু সেইকাৰণে আমি ভেৰিফিকেশ্যনটো কৰিবলগীয়া হৈছে আৰু কৰাৰ পাছত তেওঁলোকৰ টিচাৰলৈ উন্নীত